হেল্ল' ফ্ৰেণ্ড, আজি মই বনাম মাছৰ ৰেচিপি। তাৰ বাবে লৈছোঁ মই এয়া মেষ্টা টেঙাৰে আজি মাছৰ ৰেচিপি বনাম। এয়া মেষ্টা টেঙা ঘৰৰে হয়। এয়া এইখিনি মাছ, এতিয়া মই এইখিনি ফ্ৰাই কৰি ল'ম। ফ্ৰাই হ'বৰ বাবে এয়া মই তেল গৰম হ'বলৈ দিছোঁ। এতিয়া মই মাছখিনি ভাজিম। এয়া মই পিঁয়াজ, জলকীয়া আৰু এইটো এটা আলু, ডাঙৰ এটা আলু কাটি লৈছোঁ। এয়া জিঞ্জাৰ গাৰ্লিক পেষ্ট পেকেট লৈ লৈছোঁ। আদা নহৰু যিহে দাম হৈছে, কিনিবই নোৱাৰি। বজাৰত জুই চাই দাম, কেনেকৈ যে কি কৰিম একো ভাবি পোৱা নাই। ইমান দাম হৈছে, চব্জি হওক, আদা নহৰু হওক, জলকীয়া পিঁয়াজ চব বস্তুৰে ইমান দাম, আমি খাব নোৱাৰা হৈ গৈছোঁ আৰু। সেইটো কাৰণে এয়া পেকেট এটাকে কিনি আনিছোঁ, 5 টকীয়া পেকেট হয়। সেইটো এবাৰতে শেষ হৈ যায়, কেতিয়াবা দুবাৰো ইউজ কৰোঁ। এয়া মই এইখিনি মাছখিনি ফ্ৰাই হৈ গৈছে, এইখিনি এতিয়া মই নমাই ল'ম। এয়া মোৰ মাছখিনি ভজা হৈ গ'ল, এইখিনি এতিয়া মই উলিয়াই ল'ম। এতিয়া মই এইখিনি মাছ ভজা তেলখিনিতে দিম পিঁয়াজ আৰু জলকীয়া। এতিয়া জলকীয়া দিলোঁ। এতিয়া দিম আদা নহৰু পেষ্টখিনি। হয়, আদা নহৰু পেষ্টখিনি দি লওঁ। তাৰপিছত ভালকৈ আকৌ লৰাই লৈ তাৰপাছত ইয়াতে দিম মই জিৰা, ধনিয়া, জালুকৰ গুড়ি। ভাজা হোৱাৰ পিছত ইয়াতে দিম মই এতিয়া আলু। তাৰপিছত ইয়াত দিম মই সোৱাদ অনুসাৰ নিমখ আৰু হালধি। হালধি দিলোঁ। এতিয়া ভালকৈ লৰাই ইয়াত অকণমান গৰম পানী দি দিম, অকণমান জাষ্ট অকণমান। গৰম পানী দিলোঁ। ইয়াতে এতিয়া মই এইখিনি ঢাকি থ'ম, আলুখিনি সিজালৈকে। আলুখিনি ভজা হৈ গ'ল, এইখিনি ভালকৈ সিজিছে। এয়া ভালকৈ সিজি গ'ল, আলুখিনি এতিয়া অলপ ভাঙি দিব। এনেকৈ ভাঙি দিলে ভাল লাগিব খাই। তাৰপিছত ইয়াতে এতিয়া মই দিম এয়া মেষ্টা টেঙাখিনি। ভালকৈ ধুই লৈছোঁ, ইয়াতে এনেকৈ দি দিম। এনেকৈ কাটিব নালাগে, এনেকৈ দি দিলেই হ'ল। পাতত থৈছোঁ ভালকৈ লৰাই ল'ম। এইখিনি ভজা হৈ গ'ল, দেখিছেনে কেনেকৈ গলি গৈছে মেষ্টা টেঙাখিনি। ইয়াতে অকণমান মই গৰম পানী দিম এতিয়া। গৰম পানী দিছোঁ। এইখিনি এতিয়া মই ঢাকি থৈ দিম অলপ দেৰি। এতিয়া ভাজা হৈ গৈছে, ইয়াতে আকৌ এতিয়া গৰম পানী দি দিম। গৰম পানী দি দিলোঁ। ভালকৈ উতলাৰ পিছত ইয়াতে মাছখিনি দি দিম এতিয়া। এইখিনি ঢাকি থৈ দিম।
এতিয়া মোৰ মেষ্টা টেঙা মাছৰ ৰেচিপি ৰেডি হৈ গ'ল। এতিয়া এইখিনি মই নমাই থৈ দিম। কেনেকুৱা হৈছে জনাব, আৰু ভাল লাগিছে যদি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই। মই এইখিনি নমাই দিওঁ।